হেল্ল' এভৰিৱান, DWৰ ফালৰ পৰা 4500 পোষ্টৰ লগত জড়িত এখন নটিচ ওলাইছে। গতিকে সেই নটিচখননো কি আৰু কি কৰিব লাগিব তাৰ ওপৰত কথা পাতিম আজি 19 নৱেম্বৰ তাৰিখে এই নটিচখন জাৰি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে যিসকলে 4500 পোষ্টৰ এগেইনষ্টত ফৰ্ম ফিল আপ কৰিছিল তেওঁলোকক পুনৰ হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্ট ছাবমিট কৰিবলৈ আৰু NISৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে আগতে যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিলে সেই স্কুলখনৰ ইউটাইজ কোড ছাবমিট কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ কাৰণে 21 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে ডেট দিছে। গতিকে আমি অতি সোনকালে দেখা পাম যে DWৰ ফালৰ পৰা কোনো ধৰক এই ক্ষেত্ৰত লিংক এটা তেওঁলোকে ওপেন কৰি দিব আৰু সেই লিংকটোত গৈ পিনি আপোনালোকে সেয়া ছাবমিট কৰিলে হৈ যাব। এতিয়া যিসকল NISৰ কেণ্ডিডেট আছে তেওঁলোকে SSৰ তেওঁলোকৰ ডকুমেণ্টছৰ লগতে ইউটাইজ কোডটো ভৰাব লাগিব আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী ধৰক NISৰ আণ্ডাৰত নহয় তেওঁলোকে অকল তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছ ছাবমিট কৰিলে হ'ব। 5500 পোষ্টৰ আগত মানে যিটো আমাৰ নিযুক্তি হৈ গৈছে তাতো দেখিবলৈ পোৱা গৈছিল যে এনেকৈ এটা তেওঁলোকে লিংক দিছিল আৰু লিংকটোত গৈ পিনি তেনেকৈ ধৰণে ডকুমেণ্ট ছাবমিট কৰিব দিছিলে। তাত তেওঁলোকে অকল SSৰ এডমিট কাৰ্ডখন বিচাৰিছিলে। এতিয়াও হয়তো SSৰ এডমিট কাৰ্ডখনেই দিব লাগিব আৰু NISৰে সেই ধৰণে তেওঁলোকৰ ইউটাইজ কোডটো দিব। এতিয়া লিংকটো অ'পেন হ'লেহে আমি গম পাম কি ধৰণে কি হৈছে। ইয়াৰ কাৰণে আপোনালোকে জাষ্ট লিংকটোত গ'লেই হ'ব। লিংকটোত গৈ পিনি আপোনালোকৰ নিজৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে বা আপোনালোকৰ যিটো নিজৰ একাউণ্ট আছে সেই একাউণ্টটোত সোমাই পিনি সেই পাৰ্টিকুলাৰ ডকুমেণ্টকেইটা ছাবমিট কৰি দিলেই হৈ যাব। গতিকে তেনেকৈ বিশেষ ভাবিবলগীয়াকৈ একো কথা নাই। জাষ্ট আপোনালোকৰ ডকুমেণ্টটো ৰেডি ৰাখিব, যেতিয়া অ'পেন হ'ব তেতিয়া আপোনালোকে ফেইল নোহোৱাকৈ মানে ধৰক যাতে থাকি নাযায় আপোনালোকে মন কৰিব যাতে আপোনালোক যিমান পাৰে সোনকালে আপোনালোকে আপডেট কৰি দিব। গতিকে সেয়াই আছিলে মেইনলি, বিশেষ একো প্ৰব্লেম নহয়। আৰু যিসকলৰ ধৰক বেটাৰমেণ্ট দিছে SSৰ যিসকলৰ বেটাৰমেণ্ট দিছে তেওঁলোকে বাকী গোটেইকেইটা এডমিটেই হয়তো তেওঁলোকে ছাবমিট তাত PDF বনাই পিনি বা যি ধৰণে তেওঁলোকে যিটো ফৰ্মেট বিচাৰিছে সেইটো ধৰণে দিব লাগিব। আৰু যোৱাবাৰ দেখিবলৈ পোৱা গৈছিলে যে যেতিয়া ধৰক বেটাৰমেণ্ট দিয়ে বা এনেকৈ 3-4খন এডমিট হয় তাত প্ৰথমখন যিখন এডমিট আছে সেইখনেই কনচিডাৰ কৰিছিলে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে প্ৰথমৰ পৰা আৰম্ভ কৰি আপোনালোকৰ যদি ধৰক 2-3খন তেনেকুৱা বেটাৰমেণ্টৰ বা এনেকুৱা ধৰণৰ আপোনালোকৰ কিবা আছে এডমিট তেতিয়াহ'লে আপোনালোকে গোটেই কেইখন এডমিটেই একেলগ কৰি পিনি মাৰ্জ কৰি পিনি আপোনালোকে তাত ছাবমিট কৰিব লাগিব। গতিকে এই নটিচখনৰ যোগেদি অকল সেইটোৱে বিচৰা হৈছে। যিহেতু এই বস্তুখিনি আৰম্ভ হৈছে গতিকে আপোনালোকৰ কাৰণে খুব ভাল খবৰ, কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ খুব সোনকালেই আপোনালোকৰ এতিয়া এপইণ্টমেণ্টবিলাক চাগে হ'ব। যিহেতু PWDৰ ভেৰিফিকেশ্যন হৈছেগৈ গতিকে বাকীসকলৰ কাৰণেও ভেৰিফিকেশ্যন চাগে খুব সোনকালেই এইকেইদিনতে আৰম্ভ হ'ব আৰু আমি চাগে সঁচাকৈ জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী প্ৰথমতে চাগে ইয়াৰ নিযুক্তি হ'বলৈও দেখা পাম। গতিকে সকলোৱে যাতে কোনো মানে ধৰক অসুবিধা নোহোৱাকৈ বা কোনো ধৰক ফেইল নোহোৱাকৈ আপোনালোকে এই ডকুমেণ্টছটো যিমান পাৰে সোনকালে লিংকটো অ'পেন হ'লেই ছাবমিট কৰি দিব। থেংক ইউ।